সেইবোৰ কথা তই চিন্তা কৰি থাকিব নালাগে। কিয়? তহঁত যোনটো এৰিয়াৰ পৰা কিডনেপ হৈছিলি সেই এৰিয়াটোত মোৰ ভাল চিনাকি কেইবাজনো আছে। মই সিহঁতক গোটেই কথাখিনি বুজাই ক'লোঁ। এতিয়া সিহঁতে নিজাকৈ এটা ইনভেষ্টিগেশ্যন কৰিব। সাক্ষীক আমি বিচাৰি উলিয়াম। কেনেকৈ? মোৰ দেখোন কথাবোৰ ভালকৈ মনত নাই। কি ভিত্তিত সাক্ষী বিচাৰি উলিয়াবা? সেইবোৰ তুমি চিন্তা কৰিব নালাগে। বিকি আছে নহয়, সি তাৰ লগৰ ল'ৰাবোৰৰ লগত যোগাযোগ কৰিছে। সিহঁতে যেনেকৈ নহওক সাক্ষীক বিচাৰি উলিয়াবই বোলে। কিয়? মই দেখোন তোক কৈছিলোৱে। এদিন মই ফণী মাধৱ দত্তৰ ৰুমত ডায়েৰী এখন পাইছিলোঁ আৰু তাতেই ৰাণীৰ সকলোবোৰ কথা লিখা আছে আৰু তাত কলেজৰ এড্ৰেছটোও লিখা আছে। আৰু মই মানুহ লগাই পেলাই সেই এড্ৰেছটো উলিয়াই ল'লোঁ আৰু তাৰ পাছৰখিনি তই জান। তোৰ কিন্তু ব্ৰেইনটো মানিছোঁ দেই, কিন্তু এটা কথা, তই ৰাণীক সিহঁতৰ ঘৰলৈ পঠালি ঠিকেই, কিন্তু সিহঁত যদি কেনেবাকৈ ধৰা পৰে তেতিয়া কি কৰিবি? সেইটো মই পাছত ভাবিম। নহ'ব, সময়ৰ কাম সময়ত কৰিব লাগে। তই আগতীয়াকৈ এটা প্লেনিং কৰি থ, যাতে সাপো মৰে আৰু লাঠিও নাভাগে। কি পাগল হৈছ নেকি? যিকোনো কাম কৰাৰ আগতে মোক এবাৰ সুধিবি। নিজৰ মতে একো সিদ্ধান্ত নলবি। আৰে ফোনটো কাটিলে যে। হেল্ল' হেল্ল'। হেল্ল' ৰাক্তিম, তুমি এতিয়া আহিব পাৰিবা নেকি মোৰ ওচৰলৈ? সোনকালে আহা। কৃষ্ণ এইটো কাম কেনেকৈ কৰিব পাৰিলে? সি মোক কিয় বিশ্বাস কৰিব পৰা নাই? আৰু সি ইমান এটা ডাঙৰ সিদ্ধান্ত লৈ পেলালে। দাদা এইটো ভুল কৰিছে। ই এনেকুৱা এটা কাম কৰিব বুলি ভাবিবই নোৱাৰে। তাৰ আচলতে হৈছে কি বুজি পোৱা নাই। তুমি ইমানকৈ কোৱাৰ পাছতো সি এনেকুৱা এটা কাম কেনেকৈ কৰিব পাৰিলে? তুমি তাক ক'বাচোন, কথাবোৰ এবাৰ ভাবি চাবলৈ। মইতো কৈছোঁৱেই বৰ্তা, কিন্তু সি দেখোন কথাবোৰ মানি ল'বই নোখোজে। হঠাৎ এনেকুৱা এটা সিদ্ধান্ত লৈ লৈছে। মনা নমনাটো তাৰ কথা, এটলিষ্ট ডিচিশ্যনটো লোৱাৰ আগত আমাক এবাৰ জনাব লাগিছিল। হঠাৎ এনেকৈ কোম্পানীৰ আধা সম্পত্তি বা 50 লাখ টকা এটা মানুহক দি দিব পাৰি নেকি? এনেও আমাৰ কোম্পানী এতিয়া লষ্টত চলি আছে। সি অন্ততঃ এবাৰ ভাবি চাব লাগিছিল। এগ্ৰিমেণ্টখন বনাই সি বৰ বেয়া কাম কৰিলে বৰ্তা। তাক কথাবোৰ আকৌ এবাৰ বুজাব লাগিব, কিন্তু বুজাও কেনেকৈ? কেনে লাগিল মোৰ অফাৰটো? মই জানো ই যে আপোনাৰ ল'ৰা নহয়। ফণী মাধৱ দত্ত ল'ৰা হ'লেও বেলেগ কথা আছে, সেইকাৰণে অফাৰটো দিলোঁ। ফণী মাধৱ দত্ত বুলি কৈছা যে? তেওঁতো তোমাৰ দেউতা। অঁ, মোৰ দেউতা, কিন্তু কেনেকুৱা দেউতা সেইটো আপোনালোকে পিছত গম পাব। মাত্ৰ এটা কথাই জানি থওক, ফণী মাধৱ দত্তই আপোনালোকক তেওঁৰ প্ৰপাৰ্টিৰ এটা ফুটা কঢ়িও নিদিয়ে। অঁ, কিন্তু 50 লাখ টকা দিব যে সেইটো মই চিয়ৰ। সেইটো তুমি কেনেকৈ ইমান চিয়ৰ? কিয়? মই তেওঁৰ ল'ৰা নহয় জানো? বাপেকৰ কথা পুতেকে নাজানে কোনে জানে?
এইটো ইয়াৰ মূৰৰ কটো খুলিছে নেকি? মনে মনে থাক। আৰু 50 লাখ টকা যেতিয়া আপোনালোকক দিব, তাৰে 30 লাখ টকা মোৰ আৰু 20 লাখ টকা লৈ আপোনালোকে ইয়াৰ পৰা গুচি যাব লাগিব। এইটোৱেই ফাইনেল। ককাইদেউ, কথাটো বুজি পাইছে নহয়? হ'ল আৰু শেষ, চব শেষ। আৰু পইচা নাপাওঁ আমি। ৰ কাকলিক ফোন এটা কৰোঁ। অঁ কথা এটা হ'ল নহয়, কৃষ্ণই 30 লাখ টকা বিচাৰিছে। কি 30 লাখ টকা লাগে তাক? কৃষ্ণই 30 লাখ টকা আমাৰ পৰা বিচৰাৰ কাৰণটো কি? সেইটোতো কৃষ্ণৰ নিজৰে প্ৰপাৰ্টি হয়। অঁ, থাকিব পাৰে ফণী মাধৱ দত্তৰ নামত, কিন্তু সকলোতো তাৰেই। তাৰ পিছতো আধা সম্পত্তি ট্ৰান্সফাৰ কৰি পেলাই তাৰ পৰা আধা সি ল'ব। আচৰিত লাগিছে শুনি। কাৰণটো কি হ'ব পাৰে? অঁ, মোৰো সন্দেহ হৈছে। চাওঁ দিয়কচোন মোক। হেল্ল', অঁ তাকে মোৰো অকণ সন্দেহ হৈছে। ল'ৰাটো অকণ গণ্ডগোলীয়া যেন লাগিছে। নহ'লেনো নিজৰ ঘৰতে হিন্দী দিয়াৰ নিচিনা কাম কৰিব পাৰে? এটা তৰ্ক কৰাৰ সময় নহয়। তৰ্ক মই কৰা নাই, ই কৰিছে। মোৰ প্ৰয়োজন হ'লে ফোন কৰিম, আহিম। আপোনালোকে মোক ফোন কৰি থাকিব নালাগে। তই আমাৰ মতে কাম কৰিছ, মূৰত উঠি নাচিবলৈ চেষ্টা নকৰিবি। মামা, মোক ইমান লৰালৰিকৈ মাতি পঠিয়ালে যে কিয়? সি ফোন ৰিচিভ কৰা নাই। কি হৈছে খবৰ লোৱা। ফোন ৰিচিভ কৰা নাই? সৰ্বনাশ হৈ যাব দেখোন। ৰ'বাচোন, মই এটা কল কৰোঁ। কৰা। সি ফোনটো কাটি দিছে। কাটি দিছে? আকৌ মাৰা, আকৌ মাৰা। বৰ্তা মোক মাতিছিলা? কৃষ্ণ ক'লৈ গ'ল? নাজানো। তাৰ লগত মোৰ কথা অলপ আছিল। ক'লৈ গ'ল জানো? মোৰো তাৰ লগত কথা অলপ আলোচনা কৰিবলগীয়া আছিল। তাক নাপাই তাকে চিন্তা কৰি বহি আছিলোঁ। ক'ত যাব পাৰে বাৰু সি? তাকেই, ইমান ৰাতি। তাক ফোন এটা কৰোঁ নেকি? কৰাচোন। ছুইচ অফ। আকৌ এবাৰ কৰোঁ ৰ'বা। ছুইচ অফেই। মোক এনেকৈ ফোন কৰি থকাৰ কাৰণ কি? তই ফোন ৰিচিভ নকৰাৰ কাৰণে আমাৰ চিন্তা হৈছিল। আচ্ছা, তাৰমানে তহঁত এতিয়া মোৰ হাতৰ মুঠিত। দিল খোজ কৰি দিলি বে। তই বেছি কথা নকবি। এইখন ঘৰলৈ তোক আমি পঠাইছোঁ, মনত ৰাখি কাম কৰিবি। হ'ব, এতিয়া তৰ্ক কৰাৰ সময় নহয়। তৰ্ক মই কৰা নাই, ই কৰিছে। মোৰ প্ৰয়োজন হ'লে ফোন কৰিম, আহিম। আপোনালোকে মোক ফোন কৰি থাকিব নালাগে। তই আমাৰ মতে কাম কৰিছ, মূৰত উঠি নাচিবলৈ চেষ্টা নকৰিবি। অঁ, মই তহঁতৰ পৰা টকা লৈছিলোঁ, কিন্তু তহঁতে যিমান কষ্ট কৰিছে তাতকৈ দুগুণ কষ্ট মই কৰিছোঁ সেই ঘৰখনত সোমোৱাৰ কাৰণে। গতিকে মই তহঁতৰ মূৰত উঠি নানাচিম কিয় বে? শুন, এইটো মুহূৰ্তত তই সেইখন ঘৰত থাকিব নোৱাৰিবি। আমাৰ উদ্দেশ্য সফল নহ'ব। কিয় নহ'ব?
ইয়াক মই প্ৰথমতে লগ পাওঁতে ভবাই নাছিলোঁ এনেকুৱা এটা কেছ হ'ব। আপুনি নিশ্চিত থাকক, সেইবুলি ইমান অভাৰ কনফিডেঞ্চ ভাল নহয়। মই কেনেকুৱা ধৰণৰ ল'ৰাটোৱে ভালকৈ জানো। এই তই মোক প্ৰথমতে ক'ত লগ পাইছিলি? এই এনেকৈ ডেকা কিয় মাৰিছ বে? কোন তই? কৃষ্ণ, তই ইয়াত? কোন কৃষ্ণ বে? হা? মই কোনো কৃষ্ণক চিনি নাপাওঁ। এই তই মোক ভগৱানৰ নাম দি কিয় মাতিছ? মোৰ নাম বীৰু। মই বীৰৰ দৰে কাম কৰোঁ। তই সঁচাই কৃষ্ণ নহয়? তই ফণীমাধৱ দত্তকো চিনি নাপাওঁ? মই কোনো দত্ত চত্তক চিনি নাপাওঁ। ঠিক আছে, তই জেললৈ কিয় আহিছ? বীৰৰ দৰে কাম কৰিছিলোঁ কাৰণে জেলত সোমাইছোঁ। ধনীয়ে মোৰ লগত খুব কাজিয়া কৰিছিল, তাইক মাৰি খাল্লাছ কৰি দিলোঁ। এতিয়া মই বিন্দাছ। ঠিক আছে, মোৰ মামাই মোক ইয়াৰ পৰা উলিওৱাৰ ব্যৱস্থা কৰি আছে, আৰু যদি মই ওলাই যাব পাৰোঁ তেতিয়া তোকো লগত লৈ যাম। তই কিন্তু মোৰ কাম এটা কৰি দিব লাগিব। কি কাম বে? কাম পাছত কৈ আছোঁ। কামটো যদি কৰিব পাৰ 10 লাখ টকা দিম। কাম কৰিলে তই মোক 10 লাখ টকা দিবি, আৰু তই মোক জেলৰ পৰা উলিয়াও নিবি। অঁ, ডান, মই তোৰ কাম কৰি আছোঁ। তাৰ পাছত ভনীৰ কথা মতে মই ৰক্তিমক জেলত লগ কৰিলোঁ। ৰক্তিমৰ মুখৰ পৰা তোৰ কথা শুনিলোঁ। তাৰ প্লেনটো মোৰ ভাল লাগিল। সেইদিনাখনেই মামা আৰু মই প্লেন কৰিছিলোঁ যে তোক সেইখন ঘৰলৈ কেনেকৈ পঠাব পাৰি, আৰু সিহঁতৰ সম্পত্তি মা আৰু মোৰ নামত যাতে ট্ৰান্সফাৰ কৰিব পাৰি, আৰু সিহঁতৰ ঘৰৰ মানুহক কেনেকৈ এটা এটাকৈ শেষ কৰিব পাৰি। সেইদিনাখনে আমি পৰিকল্পনা কৰিছিলোঁ। চব কষ্ট কি তই কৰিলি নেকি বে? মই কি একোৱেই কৰা নাই। এই কেৰেক্টাৰটোৰ এক্টিং কৰাৰ কাৰণে মই যিমান শিকিলোঁ, পঢ়িলোঁ, সঠিক সময়ত কৰা হ'লে আজি মই চুৰ ডকাইত হৈ থাকিব নালাগে। এখন ঘৰৰ মানুহক জনাৰ কাৰণে মই আপোনালোকৰ পৰা যিমান শিকিলোঁ, পঢ়িলোঁ, প্ৰতিজন মানুহৰ বিষয়ে আপোনালোকৰ পৰা শিকিছোঁ, পঢ়িছোঁ। কৃষ্ণই কেনেকৈ খোজ কাঢ়ে সেইটো শিকিছোঁ। কোনটো ৰুম কাৰ ড্ৰয়িং চাই বুজিছোঁ। কোনে কাক কি বুলি মাতে, কি খায়, আপোনালোকৰ পৰা শিকিছোঁ। কিন্তু এইটো কাম ইমান সহজ নাছিল। একমাত্ৰ মইহে তাক সম্ভৱ কৰি তুলিছোঁ। ঠিক আছে, আপুনি মোক কৃষ্ণৰ কাপোৰ আনি দিলে মই পিন্ধিলোঁ, কিন্তু এইটোহে মই বুজি নাপালোঁ। যদি কৃষ্ণই সঁচাকৈ আহি ওলায় তেতিয়া আমাৰ চব প্লেনে ফ্লপ হৈ যাব। এই তেতিয়া কি হ'ব বে? চিন্তা নকৰিবি, কৃষ্ণ কেতিয়াও উভতি নাহে। সাক্ষী আৰু কৃষ্ণকে এনেকুৱা ঠাইত ৰাখিছোঁ য'ৰ পৰা জীৱিত অৱস্থাত সিহঁত ঘূৰি আহিব নোৱাৰে। যিমানেই দিন বাঢ়ি গৈ থাকিব সিমানেই সিহঁত মৃত্যুৰ কাষ চাপি যাব, আৰু সেইটোৱেই আমাৰ ফাইনেল প্লেন। মানুহগৰাকী ফণীৰ কলেজীয়া বান্ধৱী। আৰু সেই ল'ৰাটো সঁচাকৈ ফণী মামাৰ নহয় নেকি? নহয়, এটা ফটো এক্টৰ। সি মোক চিনি পোৱা নাই, কিন্তু মই তাক দেখিয়ে চিনি পাইছোঁ। তাতে কি উদ্দেশ্যত সিহঁতি ইয়াত সোমাইছে? এই মানুহজনী কোন? মানুহগৰাকী ফণীৰ কলেজীয়া বান্ধৱী। আৰু সেই ল'ৰাটো সঁচাকৈ ফণী মামাৰ নহয় নেকি? নহয়, এটা ফটো এক্টৰ। সি মোক চিনি পোৱা নাই,
কিন্তু মই তাক দেখিয়ে চিনি পাইছোঁ। তাতে কি উদ্দেশ্যত সিহঁতি ইয়াত সোমাইছে? সিহঁতে প্লেন কৰি ঘৰখনত সোমাইছিল। সিয়াত মস্ত ফটুৱা, বিশেষকৈ মাইকী মানুহগৰাকী বেছ চালাক। তই কেনেকৈ জানি? মই কেনেকুৱা ল'ৰা সেইটো আপুনি ভালকৈ জানে। সিহঁতৰ বিষয়ে ওলোৱাটো মোৰ কাৰণে অতি সহজ। কলেজীয়া দিনৰ পৰা মাইকী মানুহগৰাকীৰ ফণীৰ লগত ভাল পোৱা আছে। কিন্তু সিহঁতৰ কোনো ফিজিকেল ৰিলেশ্যনশ্বিপ নাছিল। ৰচোন, সেই ল'ৰাটো তেনেহ'লে কাৰ? আবে তোক দেখোন মই কৈছোঁ, সি একো নহয়। সি নে ফণীৰ নে মাইকী মানুহগৰাকীৰ। সি এটা এক্টৰ। সি টকাৰ কাৰণে ঘৰখনত আহি সোমাইছে। সিহঁতে কিন্তু নিজে অহা নাই। কোনোবাই এগৰাকী মাইকী মানুহৰ কথা মতে আহি এইখন ঘৰত সোমাইছে। আৰু ল'ৰাটোক পুতেক সজায় প্ৰপাৰ্টি ল'ব খুজিছে। সিহঁতক সোনকালে উলিয়াই নপঠিয়াও কিয়? নহ'লে আমাৰে বিপদ হ'ব। ৰাইট, সিহঁতক যিমান পাৰোঁ সোনকালে ঘৰৰ পৰা পঠিয়াই দিয়ে, আৰু সেইটো তোৰ কাৰণে তেনেই সহজ কাম। আৰে সেইবোৰ আপোনালোকে চিন্তা কৰিব নালাগে, সেইবোৰ মোৰ দায়িত্ব। সঠিক সময়ত সিহঁতক কটিয়াই বাহিৰ কৰি দিম। কিন্তু এতিয়া নহয়, আপোনালোকে আপোনালোকৰ কাম কৰক। দাদা, কি হ'ল? কৃষ্ণৰ লগত কথা পাতিলে নাই? অথনিৰ পৰা ফোনত ট্ৰাই কৰি আছোঁ। কি হ'ল ক'ব নোৱাৰোঁ, তাৰ ফোনেই নালাগে। ক'ত যাব পাৰে সি? বিকি, তুমি ফোন কৰিছিলা নে? কৰিয়ে আছোঁ মামা, ছুইচ অফ দেখাই আছে। সিহে জানে আৰু ক'ত থাকে। এনেকৈ থাকিতো লাভ নাই। বিকি, তুমি এটা কাম কৰা, তুমি বিচাৰি যোৱাচোন, যোৱা। ঠিক আছে। দাদা, পৰিস্থিতি কিন্তু বৰ ভাল নহয়, আৰু এই কথাবোৰো মোৰ ভাল লগা নাই। কি হয় কিন্তু ঠিক নাই। দাদা, তই ক'ত গৈছিলি? আৰু তোৰ মোবাইলটো ছুইচ অফ যে? অলপ ওলাই গৈছিলোঁ, তাত কি হ'ল? ক'ত গৈছিলা তুমি? আৰু তোমাৰ ফোনটো লগা নাই যে? ফোন বেয়া হৈ আছে, নেটৱৰ্ক শ্ব' নকৰে। আৰু মোৰ কথা ইমান কিয় চিন্তা কৰি থাকিব লাগে? আমি আকৌ ভয়ে খাইছিলোঁ। কেইদিনমান আগতে তোমাৰ এটা বিপদ হৈ গৈছে, সেইকাৰণে। মই এতিয়া বাচ্চা হৈ থকা নাই, মোৰ কথা ইমান চিন্তা কৰি থাকিব নালাগে। আৰু মোৰ এবাৰ যি হৈ গৈছে, ছেম চিটুৱেশ্যন আকৌ এবাৰ হ'ব বুলি তোমালোকে কিয় ভাবি লৈছা? এইবোৰ এতিয়া বাদ দিয়া। কৃষ্ণ, তোমাৰ লগত মোৰ কথা আছে। তুমি যিটো বিচাৰিছা সেয়া মই কৰিব নোৱাৰিম। একো নাই, বান্ধৱী হিচাপে কিবা বিপদত পৰিলে, কিবা প্ৰব্লেম হ'লে মই সহায় কৰিম। সিহঁতৰ যদি থাকিবলৈ ঘৰো নাই, মই ঘৰো বনাই দিম। কিন্তু মোৰ সন্তান বুলি মানি লৈ মই কিবা কম্পেনচেশ্যন দিয়া, কিবা প্ৰপাৰ্টি লিখি দিয়া, সেইটো সম্ভৱ। তুমি যিমানেই জোৰ নিদিয়া, সেইটো কাম মই কেতিয়াও কৰিব নোৱাৰো। Saki